এই জুবিন দা যে নোহোৱা হ'ল তাত কেইজনে বাৰু বিচাৰি পালে মিয়া কোন, অসমীয়া কোন, মাৰোৱাৰী কোন, বিহাৰী কোন, বেংগলী কোন? যদি মিয়া আছে, যদি অবৈধ কোনোবা আছে, খেদাৰ দায়িত্বটো কাৰ? চৰকাৰৰ। তেতিয়াহ'লে কিয় হাতত নলয়? 4 বছৰ দিন শুই থাকে, এবছৰতহে ওলায় নেকি মিয়াখিনি? এই মিয়াখিনিক খেদিব কেতিয়া? এচুৰেঞ্চটো দিব কোনে? কিয় নিদিয়ে? এতিয়াতো আমি সাধাৰণ কেব চালক, আমাৰ সমস্যাখিনি যিহেতু সমাধান হোৱা নাই, তো আমি প্ৰথম বিচাৰিম যে চৰকাৰে উন্নতি কৰি আকাশে চুক গৈ, আমাৰ ক'ব লগা নাই, কিন্তু মোৰ নিজাববীয়াকৈ কি উন্নতি হয়? আমি একেবাৰে স্কুললৈ যোৱা নাই, মাৰ পেটৰ পৰা ওলাই গাড়ীখন শিকিছোঁ আৰু অবৈধভাৱে আহি গাড়ীখন চলাই আছোঁ। সিদিনা জুবিন দা আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'ল। এই জুবিন দা যে নোহোৱা হ'ল তাত কেইজনে বাৰু বিচাৰি পালে মিয়া কোন, অসমীয়া কোন, মাৰোৱাৰী কোন, বিহাৰী কোন, বেংগলী কোন? তেতিয়া কিন্তু বিচাৰি নাপালে। তেতিয়া দলে বলে মানুহ গ'ল তেওঁৰ লগত, ঘৰে ঘৰে কান্দিলে, ঘৰে ঘৰে চাকি বন্তি জ্বলালে। জুবিন দাৰ সেই স্থলত সোণাপুৰস্থিত যি অঞ্চল, সেই অঞ্চলত কোৰাণ পঢ়িলে, নামাজ পঢ়িলে, দোৱা কৰিলে, খ্ৰীষ্টানৰ তেওঁলোকৰ ধৰ্মমতে কৰিলে, হিন্দুই হিন্দু ধৰ্মমতে কৰিলে। তাত আমি ধৰ্ম দেখা নাপালোঁ, তাত জাতি আমি দেখা নাপালোঁ, তাত আমি কি দেখা পালোঁ? মানৱীয়তা। কিন্তু কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণিখন পাৰ কৰাৰ আগে আগে এনেকুৱা ধৰণৰ মন্তব্য আমাক দিয়ে, এইগাল মিয়া, এইগাল অমুক তমুক। আৰু যদি আমাৰ সভাপতি ডাঙৰীয়ে কৈয়ে থাকে, যদি মিয়া আছে, যদি অবৈধ কোনোবা আছে, খেদাৰ দায়িত্বটো কাৰ? চৰকাৰৰ। তেতিয়াহ'লে কিয় হাতত নলয়? 4 বছৰ দিন শুই থাকে, এবছৰতহে ওলায় নেকি মিয়াখিনি? এই মিয়াখিনিক খেদিব কেতিয়া? এচুৰেঞ্চটো দিব কোনে? কিয় নিদিয়ে? একমাত্ৰ কেইটামান জাতীয় সংগঠনক মেৰুকৰণ কৰি, যিসকল আচলতে তেওঁলোকে অসমৰ আন্তঃগাঁথনি, জনগাঁথনি, ভাষা সংস্কৃতিৰ একো নজনা কিছুমান ব্যক্তি আছে, যিসকলে নেকি পাবত গজা নেতা হ'ব বিচাৰে। আৰু তেওঁলোকে যি টি বকি দিয়ে। মানে কিছুমান আছে নহয়, চেনি দিলে পৰুৱা এনেই দৌৰে য'তে থাকিলেও, এনেকুৱা ধৰণৰ কথা হয়। আচলতে আমি জানিব লাগিব, অসমৰ ইতিহাস পঢ়িব লাগিব, অসমৰ ইতিহাসত কাৰ কি অৱদান আছে সেইখিনি জানিব লাগিব। এতিয়াতো আমি সাধাৰণ কেব চালক, আমাৰ সমস্যাখিনি যিহেতু সমাধান হোৱা নাই, তো আমি প্ৰথম বিচাৰিম যে চৰকাৰে উন্নতি কৰি আকাশে চুক গৈ, আমাৰ ক'ব লগা নাই, কিন্তু মোৰ নিজাববীয়াকৈ কি উন্নতি হ'ল? মই কি পালোঁ? এনেকুৱাতো নহয় আমি একেবাৰে স্কুললৈ যোৱা নাই, মাৰ পেটৰ পৰা ওলাই গাড়ীখন শিকিছোঁ আৰু অবৈধভাৱে আহি গাড়ীখন চলাই আছোঁ। এতিয়া মোক বহুতে কয় যে আপুনি মই আপোনাক অসমীয়া বুলি ভাবি থৈছিলোঁ, আপুনি মুছলমানহে নেকি? বৰ হাঁহি মাৰি কথা, ভালো লাগে। কিন্তু ঘটনাটো হ'ল, অসমীয়া, গৰীয়া, মৰীয়া, দেশী, জোলহা, চৈয়দ, মিয়া, বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে। এইসকল ক'ৰ পৰা কেনেকৈ আহিলে অকণমান অধ্যয়ন কৰিব লাগে। আৰু মই ভাবোঁ যে নেতা মন্ত্ৰীসকলেও এইবিলাকৰ ওপৰত অকণমান অধ্যয়ন কৰিব লাগে, নহ'লে ভাল নালাগে। আমি সচেতন ৰাইজে এইবিলাক ভাল নাপাওঁ। আৰু এনেধৰণৰ সস্তীয়া ৰাজনীতিয়ে অসমৰ নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাৰ খুব সুবিধা আছে। আৰু এনেধৰণৰ ৰাজনীতি কেতিয়াও ৰাজ্যখন বা দেশখন আগুৱাই নিব নোৱাৰে। আজি চাওক, গৌৰৱ গগৈৰ ঘটনাটোকে চাওক, খুব ভয় লগা কথা। গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট হয়, গৌৰৱ গগৈ যদি ৰাষ্ট্ৰদ্ৰোহী হয়, তেনে এজন ৰাষ্ট্ৰদ্ৰোহী মানুহ আমাৰ নিচিনা অসমত আছে। বাপৰে বাপ, ভয় লগা কথা নহয়নে? কালি যদি কিবা এটা কুটেঘাত কৰি দিয়ে, তেওঁ যদি গুৱাহাটীখনকে উৰুৱাই দিয়ে, তেতিয়া তাৰ বাবে দায়ী কোন হ'ব? তাৰ বাবে দায়িত্ব ল'ব লাগিব এইখন চৰকাৰে। কেন্দ্ৰটো বিজেপি চৰকাৰ, ৰাজ্যটো বিজেপি চৰকাৰ। তেওঁলোকে এই বস্তুবোৰ পৰ্যবেক্ষণ কিয় ভালকৈ নকৰে? নে অকল কেমেৰাৰ আগত পৰ্যবেক্ষণ কৰি থাকে? কেমেৰাৰ আগত পৰ্যবেক্ষণ কৰিলে হ'ব কি? অকল কেমেৰাৰ আগতে যদি প্ৰতিটো বস্তু হয়, তেতিয়াহ'লে আৰু আমাৰ এই কোৰ্টৰ ছিষ্টেমটো, পুলিচৰ ছিষ্টেমটো উঠাই দিব লাগে, দৰকাৰেই নাই। চব কেমেৰাতে, অন কেমেৰা, এইটো হ'ব, সেইটো হ'ব, 10 দিনত অমুক হ'ব, তমুক হ'ব, এইবিলাক দি থাকি লাভ নাই। আমাৰ কথা, আমি সাধাৰণ মানুহ, আমি কাক ভোট দিম? এতিয়া বিমূৰত পৰিছোঁ, বিজেপিক দিওঁ নে কংগ্ৰেছক দিওঁ নে ৰাইজৰ দলক দিওঁ? চবৰে দেখোন কিবা নহয় কিবা এটা গণ্ডগোল থাকে। এতিয়া গৌৰৱ গগৈৰ ক্ষেত্ৰত চাওক, এই ৰাষ্ট্ৰদ্ৰোহী এডালক ঘূৰি থাকিব দিছে, এইটো কম ডাঙৰ কথা হ'লনে? তাৰ বাবে আকৌ আমাৰ মুখ্যমন্ত্ৰীজনেই জগৰীয়া। মুখ্যমন্ত্ৰীয়ে কিয় ধৰা নাই? ধৰিব যদি নোৱাৰে, তেতিয়াহ'লে এইটো কিয় বেলেগক বকিব দিয়ে? তো এইটো কথা ক্ল'জ কৰি দিব লাগে। আৰু গৌৰৱ গগৈৰ দায়িত্ব থাকে, কথাখিনি ধুনীয়াকৈ সজাই পৰাই ধুনীয়াকৈ গৈছে নগৈছে, কিয় গৈছে, কথাখিনি কৈ দিব লাগে। আমি বিভিন্ন সময়ত দেখা পাইছোঁ, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনো বাংলাদেশতো গৈছে, বিন বুলাই মেহমান পাকিস্তানতো বিৰিয়ানী খাব গৈছে।
তো এইবিলাকত তেওঁনো কিয় গৈ থাকে যিখন বৈৰী ৰাষ্ট্ৰ আছে বৈৰী ৰাষ্ট্ৰত যাব দৰকাৰেই নাই যদি এওঁ গ'লে ৰাষ্ট্ৰদ্ৰোহী হয় তেওঁ গ'লে ৰাষ্ট্ৰদ্ৰোহী হ'ব আমাৰ কথা একেটাই আমি কোনো কংগ্ৰেছী নহয় মই প্ৰাথমিক সদস্যও নহয় কংগ্ৰেছৰ বা মই বিজেপিৰো প্ৰাথমিক সদস্য নহয় কোনো দল সংগঠন কোনো দলত মই নাই প্ৰথম কথা আমাৰ যিসকল চালকৰ সমস্যা আছে যিখন চৰকাৰে যিজন নেতাই আমাৰ হৈ মাত মাতিব তেওঁ আমাৰ বাবে জিন্দাবাদ হৈ থাকিব কাৰণ মোৰ ঘৰখন চলিব তেওঁৰ দ্বাৰাই আৰু আমি বিচাৰোঁ যে প্ৰতিজন চালকে মিলা প্ৰীতি সদায় বজাই ৰাখে আৰু যদি কোনোবা অসমীয়া নজনা ব্যক্তি আছে তেওঁলোকে প্ৰথমতে যিহেতু এইখন অসম হয় আমাৰ সদায় আমি কথা বতৰা অসমীয়াত পাতোঁ তো অসমীয়া শিকাটো অনিবাৰ্য তেওঁলোকে শিকিব লাগে আৰু যদি ইয়াতে অকল মিয়াৰ পৰাই কিন্তু দিগদাৰ হোৱা নাই বহুত ধৰণৰ পৰা দিগদাৰ হৈছে এতিয়া চাওক আজি বিহাৰী বেংগলী মাৰোৱাৰী যিকোনো ক্ষেত্ৰত এওঁলোকতো আহি দপদপাই আছে এওঁলোকৰ কথাও কওক আজি অসমীয়া জাতিটো বা অসমীয়া ভাষা কলা সংস্কৃতি বাচিব অকল মিয়াসকল আহি ধ্বংস কৰিব আৰু বিহাৰী বঙালী মাৰোৱাৰীসকলে বচাব নেকি আমাক প্ৰথম কথা অসমীয়া ভাষীয়ে অসমক বচাব লাগিব অসমীয়া কলা সংস্কৃতি অসমীয়া জনগাঁথনি আন্তঃগাঁথনি জ্ঞান থকাসকলে অসমক বচাব অসমীয়া মিডিয়াম স্কুলত পঢ়া ল'ৰা ছোৱালীয়ে অসমখনক আগবঢ়াব ইংৰাজী আমেৰিকাত পঢ়াজনে আমাক আগবঢ়াব নেকি এতিয়া অসমীয়াৰ সংজ্ঞা যদি এজন বিহাৰীয়ে দিয়ে অসমীয়াৰ সংজ্ঞা যদি এজন মাৰোৱাৰীয়ে দিয়ে বেংগলীয়ে দিয়ে মিয়াই দিয়ে তেতিয়াহ'লে তেওঁক কি সংজ্ঞা দিব তেওঁক যিটো শিকোৱা হ'ব সেইটো সংজ্ঞাইতো দিব ন তো আমি বুজি পাব লাগিব আমি অসমীয়া হয়নে নহয় প্ৰত্যেকে নিজক সোধক আৰু যিবিলাক নতুন অসমীয়া আমাৰ ভাষাত আমি নতুন অসমীয়া বুলি কওঁ এই নতুন অসমীয়া কেইটাৰ অকণমান হিচাপতকৈ বেছি হৈছে বিশেষকৈ কেব চালকৰ মাজত এই অসমীয়াকেইটাৰ বহুত বেছি কিন্তু তেওঁ অকণমান অসমীয়া শিকিছে ন' ডাউট কিন্তু অসমীয়াই হিন্দীয়ে বেংগলীয়ে মিক্স কৰি কৈ কেনে বিভ্ৰান্তিৰ এটা সৃষ্টি কৰিব বিচাৰে তেওঁলোক আচলতে কোনোবা এটা দল বা ৰাজনৈতিক দলৰ মই ভাবোঁ যে আণ্ডাৰত কাম কৰে যাৰ বাবে বিভ্ৰান্তি কৰিব বিচাৰে যেন চালকসকল গোটেই বাংলাদেশী চালকসকল যেন গোটেই পাকিস্তানী চালকসকল যেন চব বাহিৰৰ এইটো এটা পৰিৱেশ বায়ু বতৰা বেয়া কৰিব বিচাৰে আৰু এই চালকসকলক কৰায়ত্ব কৰিবলৈ বিভিন্ন সময়ত সামাজিক মাধ্যমত আমি এনেধৰণৰ কথা বতৰা কৈ আহিছোঁ আৰু আমি ইতিমধ্যে কিছু মানুহৰ ওপৰত এজাহাৰো দাখিল কৰিছোঁ আমি কিন্তু প্ৰশাসনে দায়িত্ব কেতিয়া ল'ব এইসকল মানুহৰ ওপৰত যদি অসাংবিধানিক কথা কয় অসাংবিধানিক কাম কৰে এইসকল লোকৰ ওপৰত বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগিছিল দেখিব লাগিছিল আৰু চাওক আজি খুব ভয় লগা এটা পৰিৱেশ হৈছে অসমত সেইকাৰণে মই ভাবোঁ যে চৰকাৰে আমাৰ ওপৰত অকণ দৃষ্টিগোচৰ কৰক